লকাৰৰ চাবিটো ক'ত ৰাখিছা? মই অথনিৰ পৰা ইমানকৈ বিচাৰিছোঁ, বিচাৰি পোৱা নাই যে। লকাৰত দুটামান ইম্পৰ্টেণ্ট ফাইল আছে, সেইকেইটা মই কিবা এটা চাব লাগিছিলে। গতিকে চাবিটো অথনিৰ পৰা বিচাৰি আছোঁ। আৰু যদি তুমি তোমাৰ লগত ৰাখিছা, তুমি তোমাৰ লগত কিয় ৰাখিব লাগে? মই এইখন ঘৰৰ সৰু বোৱাৰী হয়। তোমাৰ যিমান অধিকাৰ আছে সিমান এইখন ঘৰৰ সকলো বস্তুৰ প্ৰতি মোৰো সিমানেই অধিকাৰ আছে। গতিকে তুমি এনেকৈ লকাৰৰ চাবিটো অকলে লৈ ঘূৰি ফুৰিলে নহ'ব নহয়। ডাঙৰ বোৱাৰী বুলি আৰু তুমি সকলোতে অধিকাৰ দেখালে নহ'ব। কি কৈছা? চাবিটো সোনকালে দিয়া মোক। তুমি চাবিটো এনেকৈ বিচাৰিলে মই তোমাক চাবিটো দি দিব নোৱাৰো নহয়। এই চাবিখিনিৰ দায়িত্ব মায়ে মোক দিছে। মই এইখন ঘৰৰ ডাঙৰ বোৱাৰী হিচাপে এইখিনি দায়িত্ব যেতিয়া নেকি মায়ে মোক দিছে, মইতো এইখিনি ভালকৈ চাবই লাগিব। তুমি কোৱাৰ ধৰণে মই চাবিটো য'তে ত'তে থৈ দিব নোৱাৰো, যাতে কোনোবা আহিলেই ঘপকেনে খুলি কিবা এটা উলিয়াই ল'ব পাৰে। আৰু তোমাক যদি কিবা বস্তু দৰকাৰ হৈছে মোক কৈ দিয়া হ'লে হয়, মই তোমাক দিওঁ নহয় ফাইলকেইটা উলিয়াই পিনে। অৱশ্যে তুমি ফাইলকেইটা চাবলগীয়ানো কি আছে? তুমিতো অফিচৰ কাম নকৰা, গতিকে সেইকেইটা তোমাৰ চোৱাৰো দৰকাৰ নাই। আৰু যে তুমি এইখন ঘৰৰ অধিকাৰৰ কথা কৈ থাকা, কিয়? কিবা এটা কাম কৰাৰ সময়ততো তোমাৰ অধিকাৰটো তুমি বিচাৰি নাহা যে এইখন ঘৰৰ ময়ো বোৱাৰী হয়, গতিকে এই কামটো ময়ো কৰিব লাগে বুলি। কিন্তু বেলেগ কিবা বস্তুৰ প্ৰতি দেখাৰ লগে লগে তুমি অধিকাৰ দেখাবলৈ আহি যোৱা। মই চাবি নিদিওঁ তোমাক। ডাঙৰ বোৱাৰী, তুমি এয়া সৰু বোৱাৰীৰ লগত কেনেকৈ কথা পাতিছা? তুমি পাহৰি নাযাবা যে তুমি যেতিয়া এইখন ঘৰৰ বোৱাৰী হৈ আহিছিলা, মই তোমাক অলপো পচন্দ কৰা নাছিলোঁ। আৰু এতিয়াও তোমাক বৰ এটা ভাল নাপাওঁ। তোমাৰ নিচিনা দেখাত কলিমলি মানুহ এজনী কোনে ভাল পাব? তোমাৰ কাৰণে মই মানুহৰ পৰা কিমান কথা শুনিব লাগে। আৰু তুমি সেইবোৰ পাহৰি নাযাবা কেতিয়াও। মই উপায় নাপায়হে তোমাক ডাঙৰ বোৱাৰী বুলি এইখন ঘৰৰ সকলো দায়িত্ব দি দিছিলোঁ। কিন্তু এতিয়া যিহেতু ইয়াত মৌচুমী আছেই, তাইও এইখন ঘৰৰ সৰু বোৱাৰী হয়। গতিকে তোমাৰ যিমান অধিকাৰ আছে সকলো বস্তুৰ প্ৰতি তাইৰ সিমানেই অধিকাৰ আছে। আৰু বাকী থাকিল কামৰ কথা, তাই কাম কিয় কৰিব? তুমি সেইবোৰ কাম কৰিবা। তুমিতো এনেও দেখাত মানুহজনী কলি তেতেই পেতেই, আৰু সেইবোৰ কাম তুমি কৰিলেহে ভাল দেখি, মৌচুমী কৰিলে নহয়। গতিকে আজিৰ পৰা মৌচুমীৰ লগত তুমি যাতে তেনেকৈ কথা নাপাতা। আৰু তাই চাবিটো বিচাৰিছে যেতিয়া তাইক চাবিটো দি দিয়া। আৰু এটা কথা মই কওঁ, আজিৰ পৰা লকাৰৰ দায়িত্ব মৌচুমীয়ে ল'ব। তুমি সেইটো দায়িত্ব নললেও হ'ব। শুনিলা নহয়? এতিয়া চাবিটো তাইক দি দিয়া। কি ক'লে? আজিৰ পৰা লকাৰৰ দায়িত্ব মই ল'ম, তুমি নহয়। গতিকে এতিয়া সোনকালে চাবিটো মোক উলিয়াই দিলা। আৰু বহুত কৈ আছিলা নহয়, তোমাক মায়ে দায়িত্ব দিছে, গতিকে তুমি চাবি নিদিয়া। কিন্তু এতিয়া যিহেতু এইখন ঘৰৰ সৰু বোৱাৰী হিচাপে ঘৰখনৰ লকাৰৰ দায়িত্ব মোক দিছে, গতিকে চাবিটো মোৰ হাতত থাকিব লাগে। এতিয়া ভালে ভালে চাবিটো উলিয়াই দিয়া। আৰু মোৰ ভোক লাগিছে, সোনকালে খাবলৈ বনোৱাগে। মই ভোকত ৰৈ থাকিব নোৱাৰোঁ। আজি ইমান বছৰ হৈ গ'ল মই এইখন ঘৰৰ বিয়া হৈ অহা, কিন্তু আজিলৈকে মায়ে মোক নিজৰ বোৱাৰী বুলি ভাবিব নোৱাৰিলে। মানুহৰ আগত এনেই কয়, কিন্তু মনৰ পৰা মায়ে কেতিয়াও মোক ডাঙৰ বোৱাৰী হিচাপে এইখন ঘৰত একচেপ্টে নকৰিলে। মোৰ কেতিয়াবা বহুত দুখ লাগে। মই দেখাত কলি হলি বুলিয়ে মায়ে মোক এনেকুৱা কৰিব লাগেনে? ঘৰখনৰ প্ৰতি যি দায়িত্ব আছে সকলো আজিলৈকে পালন কৰি আহিছোঁ ভালকৈ, আৰু আগলৈও কৰি থাকিম। কিন্তু মই যিমান যি কৰিলোঁ, মায়ে মোক কেতিয়াও নিজৰ বোৱাৰী বুলি ভাবি নলয়, কেতিয়াও মানি নলয় সেয়া। কিন্তু সৰু বোৱাৰী ঘৰলৈ অহাৰ পৰা মায়ে আকৌ নিজৰ ৰং দেখুৱাবলৈ আৰম্ভ কৰিছে। ঘৰখনৰ সকলো দায়িত্বটো মই ভালকৈ পালন কৰিছোঁ, কিন্তু কামৰ ক্ষেত্ৰত হ'লে গোটেইবোৰ কাম মই অকলে কৰিব লাগে। মোৰোতো ভাগৰ লাগে। সৰু বোৱাৰীয়ে কেতিয়াও মোক অকণমানো সহায় কৰি নিদিয়ে। কিন্তু আজি যেতিয়া লকাৰৰ চাবিৰ কথা আহিল, মায়ে ঘপকেনে মাত মাতিলে। হ'ব, লকাৰৰ চাবিটোনো মই লৈ কি কৰিম? সেইবোৰ বস্তুৰ প্ৰতি মোৰ অকণমানো লোভ নাই। বোৱাৰী, মই তোমালোকৰ কথা এটা ক'বলৈহে আহিছোঁ। আচলতে আজি মোৰ লগৰ এজনীৰ জন্মদিন, আৰু তাই আমাৰ সকলোকে যাবলৈ কৈছে। গতিকে তোমালোক ৰেডি হৈ থাকিবা, আমি সোনকালেই যাম। বেছি দেৰিলৈকে নাথাকোঁ, কাৰণ মোৰো অলপ কাম কৰিব লগা আছে। সেইকাৰণে অলপ সময়ৰ কাৰণে যাম আৰু সোনকালে গুচি আহিম। নগ'লেও কথাটো বেয়া হ'ব, সেইটো কাৰণে যাবতো লাগিবই লগৰ হৈ যেতিয়া নেকি। তোমালোক ৰেডি হৈ থাকিবা দেই। মই কিন্তু আকৌ ৰৈ থকাত নাই, মই ৰেডি হ'ল বুলি ক'লে গুচিয়ে যাম। আজি তাৰমানে বহু দিনৰ মূৰত পাৰ্টি এটা কৰিবলৈ পাম আৰু ন? আপোনাৰ চাগে খুব ভাল ফ্ৰেণ্ড হয় ন? সেইকাৰণে আপুনি অকণমান সময়ৰ কাৰণে হ'লেও যাম বুলি কৈছে। ভালেই আছে। আজি ইমান দিন ক'তো একো পাৰ্টি চাৰ্টি হোৱা নাই। মোৰ আকৌ এইবোৰ পাৰ্টি চাৰ্টি হ'লে মানে বিৰাট ভাল লাগে। এইবোৰত ধুনীয়াকৈ ষ্টাইল মাৰি যাব পাৰোঁ দেই। ইয়ালৈ অহাৰ পৰা তেনেকৈ যাবলৈ পোৱাই নাছিলোঁ। আজি যাম আৰু ইমান দিনৰ পিছত। এতিয়া মই ড্ৰেছ চিলেক্ট কৰিব লাগিব মা, কি পিন্ধো কি নিপিন্ধো। আপোনাৰ ফ্ৰেণ্ড হয় যেতিয়া, আপোনাৰ ফ্ৰেণ্ডৰ পাৰ্টিত আপোনাৰ বোৱাৰীওতো দেখাত কম হ'ব নালাগিব, হয়নে নহয়? গতিকে আজিতো মই একদম ধুনীয়াকৈ ষ্টাইল কৰি ধুনীয়াকৈ ৰেডি হৈ যাম, যাতে আপুনি সকলোৰে আগত মোক লৈ প্ৰশংসা কৰিব পাৰে, হয়নে মা? অঁ সৰু বোৱাৰী, হয় আকৌ, কিয়নো নহয়। মইতো সেইটোৱে বিচাৰোঁ, তুমি যাতে ভালকৈ ৰেডি হৈ ধুনীয়াজনী হৈ যোৱা, যাতে তোমাক দেখাৰ লগে লগে সকলোৱে সুধিবলৈ ষ্টাৰ্ট কৰিয়ে দিয়ে এইগৰাকী কাৰ বোৱাৰী বুলি। আৰু যেতিয়া মোক সুধিব, মই গৌৰৱেৰে ক'ব পাৰোঁ যে এইজনী মোৰ সৰু বোৱাৰী বুলি। গতিকে তুমি আজি একদম ধুনীয়াকৈ যাবা, বুজিছা নহয়? আৰু এইবোৰ পাৰ্টি কৰি ময়ো ভালেই পাওঁ, কিন্তু সময়হে নাপাওঁ আকৌ। আজি সেইকাৰণে ভাবিলোঁ বাৰ্থডে পাৰ্টিটোত মাতিছে যেতিয়া অকণমান সময়ৰ কাৰণেও যাওঁ, মনটোকে ভাল লাগিব, নহয়নে? বাৰু সৰু বোৱাৰী,
মোৰ ওচৰত এটা নেকলেছৰ ছেট আছে, চিম্পল হয় কিন্তু ইউনিক। গতিকে তুমি সেই ছেটটো আজি পিন্ধিবা ড্ৰেছৰ লগত, অ'কে? বাৰু হ'ব দিয়া, সোনকালে ৰেডি হৈ থাকিবা। আপুনি চিন্তাই নকৰিব, মই কৈছোঁ নহয় আজি মই যেনেকৈ যাম নহয়, মানুহে মোক দেখি একেবাৰে লাগি লাগি চাব লাগিব, একেবাৰে চিনেমাৰ হিৰইনজনীৰ গতে যাম। এইবোৰ ক্ষেত্ৰত মই একদম এক নম্বৰত আছোঁ। গতিকে আপুনি মোৰ কাৰণে অকণমানো চিন্তা কৰিবই নালাগে, আৰু টাইমৰ আগতে মই ৰেডি হৈ থাকিম। কেইটা বজাত যাব লাগে আপুনি কৈ দিব। বাৰু হ'ব মা, মই তেতিয়াহ'লে এতিয়া ৰুমলৈ গৈ পিনে কি ড্ৰেছ পিন্ধিম ফাৰ্ষ্টে সেইটো চিলেক্ট কৰি লওঁ। আৰু আপুনি নেকলেছডালৰ কথা ক'লে যে, সেইডাল পাৰে যদি মোক এতিয়া উলিয়াই দিবচোন, মই তেতিয়াহে নেকলেছৰ লগত পিন্ধিব পৰাকৈ ড্ৰেছটো মেচিং কৰি উলিয়াই থ'ব পাৰিম। বাৰু হ'ব মা, মই ফাৰ্ষ্টে ড্ৰেছটো উলিয়াই লওঁগৈ দেই। বা সৰু বোৱাৰী, তুমি কিন্তু সঁচাকৈ দেই, যেনেকৈ কোৱা তেনেকৈ কাম কৰা। তোমাক দেখিবলৈ সঁচাকৈ বৰ ধুনীয়াজনী লাগিছে, একেবাৰে চিনেমাৰ হিৰইনজনী গতে। আজি তোমাক মই গৌৰৱেৰে চিনাকি কৰাব পাৰিম যে এইজনী মোৰ সৰু বোৱাৰী বুলি। কিন্তু ডাঙৰ বোৱাৰীকতো মানুহৰ আগত উলিয়াবলৈকে লাজ লাগে। কেনেকৈ তাইক লগত লৈ যাওঁ সেইটোহে ভাবিছোঁ। বাৰু একো নাই দিয়া, তোমাক ধুনীয়া লাগিছে। থেংক ইউ ছ' মাছ মা, ওলাই যাওঁ, আপোনাকো বহুত ধুনীয়া লাগিছে দেই। যি কৰি থাকিব, আমি দুই শাহু বোৱাৰী আজি একেবাৰে পাৰ্টিত জিলিকি থাকিম নিচিনা লাগিছে। বাৰু মা, মই কথা এটা কওঁ, আপুনি বেয়া নাপাব। বাইদেউক আমাৰ লগত নিব নালাগে নেকি? কাৰণ আমি দুজনীয়ে বেষ্ট হৈছোঁ, পাৰ্টিত একেবাৰে জিলিকি থাকিম। কিন্তু বাইদেউ যদি আমাৰ লগত যায়, আমাকতো কোনো গুৰুত্বই নিদিব, আৰু আপোনাকো হাঁহিব। আপোনাৰ ডাঙৰ বোৱাৰী দেখাত ইমান কলি বুলি কৈ বহুত কথা শুনাব। সেইকাৰণে বাইদেউক লগত নিনিলে ভাল হ'ব নেকি মা? নহ'লে এনেই লাজ পাব লাগিব আমি। সৰু বোৱাৰী, সেইটো বাৰু তুমি ঠিকেই কৈছা, ময়ো তাকে ভাবিছোঁ। সকলোকে যাবলৈ কৈছিলে, কিন্তু ইহঁততো নাই। দেউতাকো ক'ত গ'ল, কেতিয়া আহিব নাজানো আৰু। গতিকে এতিয়া সকলো যেতিয়া নেকি যোৱা নহ'বই, ডাঙৰ বোৱাৰী ঘৰত থকাটোৱে ভাল হ'ব। সিহঁত আহিলে মানে সিহঁতৰ কাৰণে খোৱাওতো বনাব লাগিব। তুমি আৰু মই যোৱাটোৱে ভাল হ'ব। ময়ো ৰেডি আছোঁ। যাবলৈ হ'ল নেকি? বলো নহ'লে ওলাই যাওঁ আৰু সোনকালে। আকৌ এওঁলোকৰ কাৰণে আহি মই ভাত পানী বনাব লাগিব যে। জোনবা, তুমি আকৌ ক'লৈ যাবলৈ ৰেডি হৈছা? আৰু এইবোৰ কি পিন্ধিছা? ডাঙৰ বোৱাৰী, তুমি ক'লৈ যোৱা? আচ্ছা, মই যে মোৰ ফ্ৰেণ্ডৰ বাৰ্থডে পাৰ্টিৰ কথা কৈছিলোঁ, তালৈ যাবলৈ ওলাইছা নেকি? মই আচলতে তোমাক ক'বই লৈছিলোঁ, তালৈ আমাক গোটেইখিনিকে মাতিছিলে। কিন্তু এতিয়া যিহেতু তোমাৰ দেউতাও নাই আৰু ইহঁতকেইটাও ঘৰত নাই, অফিচৰ কামতে ব্যস্ত হৈ আছে চাগে। গতিকে ইহঁত নাযায় যেতিয়া তুমিও ঘৰতে থকাটো ভাল হ'ব নেকি? পাৰ্টিৰ পৰা আহোঁতে বা কিমান দেৰি হয়, আহি আকৌ তুমি ভাত পানী বনাওঁতে ইহঁতে ভোকে লঘোণে শুই যাব লাগিব। সেইকাৰণে তুমি ঘৰতে থাকা, মই সৰু বোৱাৰীৰ লগতে পাৰ্টিলৈ গুচি যাম। তাত গৈ পিনে ফ্ৰেণ্ডক কৈ দিম যে তোমালোক কামত ব্যস্ত হৈ আছিলা, সেইকাৰণে যাব নোৱাৰিলা। তুমি আমাৰ লগত যাব নালাগে। এনেও তোমাক আমি লগত লৈ গ'লে মানে পাৰ্টিত সকলো মানুহৰ আগত লাজহে পাব লাগিব। গতিকে তুমি ঘৰত থাকা। কি? কিন্তু মা, আপুনি অথনি আমাৰ দুইজনীকে ৰেডি হৈ থাকিবলৈ কৈছিলে, সেইকাৰণে মই যাবলৈ বুলি ৰেডি হৈছিলোঁ। আৰু এনেকুৱা পাৰ্টিত মই আগতে কেতিয়াও গৈ নাই পোৱা মা, সেইকাৰণে মোৰ যাবলৈ মন গৈছিলে আকৌ। তাকে যাওঁ বুলি ৰেডি হৈ লৈছিলোঁ। মা, সোনকালে গুচি আহিম লাগিলে, আপোনালোকৰ নহ'লেও মই অকলে গুচি আহিম, আহি পিনে এওঁলোকৰ কাৰণে ভাত পানী বনাই দিম। কিন্তু এতিয়া মই আপোনালোকৰ লগত যাওঁ নেকি? জোনবা, মায়ে এইমাত্ৰ তোমাক কি ক'লে শুনি নাপালা নেকি তুমি? নে একো বুজিয়ে নোপোৱা? তোমাক আমাৰ লগত যাব নালাগে বুলি কৈছে মায়ে, কাৰণ তুমি আমাৰ লগত গ'লে মানে আমি এতিয়া যেনেকৈ ওলাইছোঁ নহয়, তোমাক লগত নিয়াৰ লগে লগে সকলোৰ পৰা কথা শুনিব লাগিব। মাক সকলোৱে ক'বহি আপোনাৰ ডাঙৰ বোৱাৰীজনী দেখাত এনেকুৱা কলিমলি নে, ক'ৰ পৰা বিচাৰি আনিলে বুলি। গতিকে তুমি আমাৰ লগত যাব নালাগে। আৰু এনেও তুমিতো এইমাত্ৰ ক'লা এইবোৰ পাৰ্টিত যোৱাৰ তোমাৰ কোনো এক্সপিৰিয়েঞ্চ নাই, গতিকে তুমি যাব নালাগে। আজি গৈ পিনে যদি তাত কিবা নকৰা কাণ্ড কৰি দিয়া, আমিহে লাজ পাব লাগিব। তোমাৰতো একো গাত নালাগে, গতিকে তুমি ঘৰতে থাকা। সৰু বোৱাৰী ঠিকেই কৈছে, তুমি আমাৰ লগত যাব নালাগে। তাত গৈ কিবা গণ্ডগোল লগাবা, তোমাৰ গাত নালাগিব পাৰে, কিন্তু তোমাৰ কাণ্ডৰ কাৰণে আমি মানুহৰ আগত লাজ পাব লাগিব। এনেওতো কথা শুনিয়ে থাকোঁ যে আপোনাৰ ডাঙৰ বোৱাৰীজনী দেখাত ইমান বেয়া, ক'ৰ পৰা বিচাৰি আনিলে বুলি। মোৰ ওচৰত ক'বলৈকে একো কথাই নাথাকে। এতিয়া আকৌ পাৰ্টিলৈ তোমাক মই লৈ যাব নোৱাৰোঁ। গতিকে যোৱা, তুমি চেঞ্জ কৰা আৰু ভাত বনোৱাগে। আমাৰ লগত পাৰ্টি কৰি থাকিব নালাগে। মা, যাওঁ নহ'লে দেৰি হ'ব। মাহঁত এতিয়ালৈকে অহা নাই, সোনকালে আহিম বুলি কৈছিলে, কিন্তু এতিয়াতো 9টা বাজিবলৈ হ'ল, তাতে এওঁলোকো অহা নাই অফিচৰ পৰা। আজি ইমান কাম ওলাইছেনে? কিন্তু মাহঁতেতো ইমান দেৰি কৰাৰ কথাই নাছিলে, ক'ত গ'ল বাৰু? মৌচুমী, তুমি আহিলা? আৰু মা ক'ত? মা তোমাৰ লগত অহা নাই নেকি? মা মোৰ লগত কিয় আহিব? সেইখন মোৰ গাড়ী হয়, মই মোৰ গাড়ী লৈ গৈছিলোঁ আৰু মোৰ আহিবলৈ মন গ'ল গুচি আহিলোঁ। মা আহিছে নাই অহা সেইটো খবৰে দিবলৈ মোৰ কি দৰকাৰ পৰিছে? মৌচুমী, এয়া তুমি কি কথা কৈছা? মায়ে তোমাক সৰু বোৱাৰী বুলি ইমান মৰম কৰে, আৰু তোমালোক দুইজনী লগতে গৈছিলা। তুমি তোমাৰ গাড়ী নিছা বুলি এতিয়া তোমাৰ যেতিয়াই মন যাব তেতিয়াই তুমি আহি গৈছা, ঠিক আছে, কিন্তু মাকতো লগত লৈ আহিব লাগে। মাক তুমি অকলে থৈ আহিলা। মোৰ মূৰটো এতিয়া গৰম নকৰিবা, এনেই খং উঠি আহিছে।
আৰু তোমাৰ যদি মাৰ কাৰণে ইমান চিন্তা হৈছে তেতিয়াহ'লে তুমি নিজে নোযোৱা কিয়? যোৱা, মাক গৈ লগত লৈ আহাগে। মোক কৈ নাথাকিবা মই মোৰ গাড়ীত কাকো উঠাই থাকিবলৈ নাই। মা, আপুনি আহিলে? মা, আপোনালোকতো লগতে গৈছিলে, কিন্তু মৌচুমী এনেকৈ কিয় কৈছে যে তাই আহিব মন গ'ল গুচি আহিলে আপোনাৰ কথা নাজানো বুলি? আৰু আপুনি কাৰ লগত আহিলে? ডাঙৰ বোৱাৰী, মই আচলতে মৌচুমী গাড়ীত লগতে আহিছিলোঁ, কিন্তু মই বেছিকৈ খোৱাৰ কাৰণে তাই গাড়ীতে বমি কৰি পালোঁ, আৰু সেইটো কাৰণে তাই মোক গাড়ীৰ পৰা বাহিৰ কৰি দিলে আৰু তাই অকলে গুচি আহিলে। মই তাৰ পৰা খোজেৰে আহিছোঁ। বোৱাৰী, আজি মোৰ বহুত দুখ লাগিছে। মই সঁচাকৈ বহুত ভুল কৰিছিলোঁ। তুমি মোক ইমান কেয়াৰ লোৱা, মোক কেতিয়াও একো ক্ষেত্ৰতে কষ্ট পাবলৈ নিদিয়া, কিন্তু তোমাক মই কেতিয়াও নিজৰ বোৱাৰী বুলি ভাবিবই নোৱাৰিলোঁ। আৰু সৰু বোৱাৰীক মই ইমান বেছি মৰম কৰিছিলোঁ, আৰু তাই একো বস্তুৰে অভাৱ হ'বলৈ নিদিওঁ, না ঘৰৰ কাম কৰিবলৈ দিওঁ। কিন্তু আজি তাইৰ আচল ৰূপ দেখিলোঁ। তাই গাড়ীখনৰ সাধাৰণ বমি কৰিলোঁ বুলিয়ে তাই গাড়ীৰ পৰা মোক বাহিৰ কৰি আধা ৰাস্তাতে এৰি থৈ গুচি আহিলে। সেনেকুৱা বুলি জনা হ'লে তাইক কেতিয়াও মই নিজৰ বোৱাৰী বুলি ভাবি নল'লোঁ হয় আৰু ইমান মৰম নিদিলোঁ হয়। তুমি মোক মাফ কৰি দিবা বোৱাৰী। মা, সেইবোৰ কথা বাদ দিয়ক। এতিয়া মোৰ নিজৰ মায়ে যদি কিবা ভুল কৰে, মই বাৰু মাৰ পৰা খং কৰি আঁতৰি থাকিব পাৰোঁনে? আপুনিতো মোৰ মায়ে হয়, গতিকে আপোনাকনো কিয় খং কৰি থাকিম? হ'ব দিয়ক, আপোনাৰ কাৰণে মোৰ চিন্তাই হৈছিলে যেতিয়া মৌচুমী অকলে অহা দেখিলোঁ। আপুনি ক'ত আছে বুলি মই ভয় খাই গৈছিলোঁ। বাৰু এতিয়া ঘৰ আহি পালে যেতিয়া চিন্তা নাই। যাওক মা, আপুনি ফ্ৰেছ হৈ থাককে, ভাগৰ লাগিছে নহয়। আৰু এইবোৰ কথা বাদ দিয়ক, মই এইবোৰ কাৰণে কাকো বেয়া পাই থকা নাই।